টোপনি আহিছিলোঁ তাৰপিছত তাৰমানে চিঞৰ বাখৰ শুনি উঠি আহিলোঁ উঠি আহি দেখিলোঁ যে ইয়াতে জুই লাগিছে জুই তাৰমানে লাগিছে মানে এইটো আমাৰ সন্দেহ বিদ্যুতৰ পৰাই লাগিছে আৰু আমাৰ বহুত ক্ষতি হৈছে ক্ষতিটো আমাৰ প্ৰায় 30-40 লাখ মান ক্ষয়ক্ষতি হৈছে 30-40 লাখ টকা হ'ব আৰু কেইখন দোকান ইয়াতে আমাৰ টোটাল 6খন দোকান আছিল কাপোৰৰ দোকান আছিল চেণ্ডেল আছিল তাৰমানে ফাৰ্নিচাৰ আছিল চাৰ আছিল আৰু জুৱেলাৰী আছিল কাপোৰৰ দোকান দুটা আছিল ইয়াতে তাৰমানে এটা দোকান তাৰমানে বেছি ডাঙৰ আছিল ডাঙৰ দোকানটো তাৰমানে বেছি ক্ষতি হৈছে তাৰমানে একেৰ ফুল ডেমেজ হৈছে তাৰমানে একো বস্তু ওলাব পৰা নাই অগ্নি নিৰ্বাপকৰ গাড়ী আহিছিল কিন্তু অলপ পিছতে আহিছিল অলপ পলম হৈছিল আমাৰ ৰাস্তাটো আমাৰ বেয়া তাৰমানে তেওঁলোকে আহি ক'লে যে আমি আহিব পৰা নাই ৰাস্তাৰ কাৰণে সেইকাৰণে জনপ্ৰতিনিধিক আমি যেতিয়া ভোট দিওঁ তেতিয়া জনপ্ৰতিনিধিয়ে কয় যে আপোনালোকৰ ৰাস্তাৰ যি সমস্যা আছে সকলো সমস্যা আমি সমাধান কৰিম কিন্তু ভোট হৈ যোৱাৰ পিছত আৰু সেই আমাৰ প্ৰতিনিধি যে আছে সেই প্ৰতিনিধিবোৰ ইয়াতে আমি 5 বছৰত আমি মুখেই নেদেখোঁ তাৰমানে ৰাস্তা ক'ত আৰু ৰাস্তা কৰি দিব তাৰমানে আমি সেইকাৰণে আমি অসম চৰকাৰক কওঁ যে আমাৰ অতি পিছপৰা গাঁৱত যাতে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ে আৰু আমাৰ অগ্নি নিৰ্বাহকৰ যিটো আমাৰ পানীৰ ব্যৱস্থা যাতে আমাৰ এই বৰবিটা বা বট্টাৰী এইখিনি ঠাইত আমাৰ এটা সুবিধা কৰি দিয়ে আমাৰ এইটো আমাৰ অসম চৰকাৰত আমাৰ অতি অনুৰোধ এইটো হ'ল আমাৰ আফ্ৰবি মহিয়া মিলন বজাৰ যোৱা ৰাতি কোনো মানুহে ৰাস্তা দি যাওয়াৰ সময়ত মানে ক'লে চিঞৰি বাখৰি কৰি আছে আগুন ধৰিছে জুই লাগছে মই টোপনি আহিছিলোঁ টোপনিৰ পৰা উঠি আহি মানে চালোঁ যে গোটাইখিনি মানে আগুন ধৰিছে তেতিয়া আমাৰ উচ নাথাকাৰ পিছত আমি প্ৰশাসনক ফোন কৰিলোঁ প্ৰশাসনে বহুত হেল্প কৰিছে বৰবিটা আৰক্ষী চকীৰ পৰা বহুত হেল্প কৰিছে আমিতো চিঞৰ বাখৰি কৰি আছোঁ তাৰপিছত ফায়াৰ ব্ৰিগেডৰ গাড়ী ফোন কৰিছে সেই গাড়ী আহোঁতে ঠিকই আহিছে সিহঁতক দোষ দি কোনো লাভ নাই আহোঁতে মোৰ বৰবিটা বট্টাৰীৰ পৰা ৰাস্তা এইখিনি ৰাস্তা আমাৰ এইটো ৰাস্তা বুলি নকওঁ ৰাস্তা বুলি ক'বই নাযায় এনেকুৱা দুখীয়াৰ আমাৰ দুখ হৈছে এক আডু পালা গাড়ীখন আহিছে আহাৰ সময়ত মানে কলগাছিৰ পৰা বট্টাৰীলৈকে যিখিনি আহিছে এই বট্টাৰীৰ পৰা মিলন বজাৰ আহোঁতে তাতে 3 ডাবল সময় বেছি লাগছে জুই লাগছেই ইয়াতে ইলেকশ্যনৰ সময় আমাৰ MP আব্দুল খালেক ছাৰ কয় মোৰ ওচৰৰ জায়গা মোৰ ওচৰ চাবৰ জায়গা সেইটো আমি মোৰ এটা শৰীৰৰ অংগ হয় সেইটো আমি ৰাস্তাটো ক্লিয়াৰ কৰি দিম একো কৰা নাই এই আফ্ৰবি মহিয়া ক্ষুদ্ৰ গাঁও হাতচাৰাৰ এই একো কৰা নাই আৰু সিহঁতৰ ওপৰ মানে ক্ষোভ হৈ মানে হাবিছ ৰবিলৈ ভোট দিলোঁ আমি হাবিছ ৰবিলৈ এতিয়ালৈকে অহা নাই আমি যোৱা বাৰিষাৰ সময়ত এই বজাৰৰ পৰা 55,000 টাকা আমি গোটাই দোকানৰ পৰা চান্দা উঠাই আমাৰ ৰাস্তাটো আমি কোনোমতে আমি মেৰামতি কৰিছোঁ কৰাৰ পিছত এতিয়ালৈকে কোনো প্ৰশাসন আমি আমাৰ MP ছাৰক কিমান ফোন কৰিছিলোঁ যে এক ডাম্পাৰ কমচে কম এক ডাম্পাৰ আমাৰ চেণ্টাৰ দিয়ক আমি কিমান রিকোয়েস্ট করেছিল হাবিজ রবিগুলো এক ডাম্পারে আফ্রবি মিলন বাজার তো আপনার একটা সমষ্টির একটা অঙ্ক হয় কিমান ফোন করেছিল ফোন রিসিভ নকরে আর এতো কান হারি নিয়ে দেয় আমার এইটুই নহয় আমার ইয়ার মানুষ 99% মানুষ কৃষক মানুষ ইয়াতে যদি আমার রাস্তা নাই ইয়াতে যদি মাখই আবাদ করে মানে মরিচ জলকিয়া আবাদ করে ইয়াতে যদি মানে 40 টাকা দর রেট থাকে আমার ব্রিজ পারে তাতে 45 টাকা রেট থাকে ইয়াতে যদি আমার মাখই কুইন্টাল যদি 500 টাকা কুইন্টাল থাকে আমার এই রাস্তার ধারে তাতে 250 টাকা থাকে ইমান আমি হারাহাস্তি পাই আছো আমি তো এই MLA এর পর MPর পর আমি পিলপিলিওটা চোয়া নাই এটা সিলাই মেশিনও চোৱা নাই আমাৰ মানে লাগে এটা ৰাস্তাটো হ'লে আজি যিখিনি ঘটনা হৈ গ'ল যিখিনি ক্ষতিগ্ৰস্ত হৈ গ'ল এইখিনি নহ'লে হেতেন 7টা 8টা ৰুম গৈছে আৰু দোকান মাল যিখিনি গৈছে কমপ্লিট ড্যামেজ হৈছে একটা মাল বাইক কৰিব পৰা নহয় এইখিনি ৰক্ষা কৰিছে এইখিনি ৰাইজৰ প্ৰচেষ্টা ৰাইজৰ প্ৰচেষ্টা কমপ্লিট ৰাইজৰ প্ৰচেষ্টা এইটো ৰাইজৰ প্ৰচেষ্টা ৰাইজক ধন্যবাদ দিব লাগিব